মুঠতে আমাৰ লগত যদি থাকা তোমালোকক কলো নহয় A to Z তোমালোকৰ সকলো ইনফৰমেশন হওক এন্ট্ৰেন্স ৰিলেটেড প্ৰ্যাকটিক্যাল ৰিলেটেড থিওৰি গুটে এভৰিথিং তোমালোকে সকলো পাই থাকিবা হেল্ল ষ্টুডেন্টস তোমালোক সকলোকে চিন্ময় কেমিষ্ট্ৰি চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰিছো খুব ভালদৰে তোমালোকে পঢ়া-শুনা কৰি গৈছা মই এতিয়া চোৱা তোমালোকৰ কাৰণে মই হয়তো বহুতৰ কাৰণে বহুতে মোৰ ভিডিও চাইছা আৰু বহুতে আজি প্ৰথম তোমালোকে মোৰ ভিডিও চাই আছা কাৰণ আজি পৰা আৰম্ভ কৰিছো মই ক্লাস 11 ৰ তোমালোকৰ চেপ্টাৰ বাই চেপ্টাৰ ভিডিওসমূহ মই আজি পৰা ষ্টাৰ্ট কৰিম তোমালোকৰ যি সকল ক্লাস 12 ৰ ষ্টুডেন্ট আছিলে তেওঁলোকে প্ৰথমৰ পৰাই ক্লাস 11 ৰ পৰাই তেওঁলোকে মোৰ ভিডিও ফলো কৰি গৈছে আৰু আজি তেওঁলোকে আৰু 3-4 দিন পিছত তেওঁলোকে ফাইনেল পৰীক্ষাৰ অৱতীৰ্ণ হ'ব সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো ক্লাস 12 ৰ ষ্টুডেন্টখিনিক যি সকলে প্ৰথমৰ পৰা মোৰ ভিডিওবোৰ চাই গৈছিলে আৰু সেইমতে মই যি ধৰণে গাইড কৰিছিলো ক্লাস 11 ত খুব ভাল ৰিজাল্ট তেওঁলোকে পাইছিলে ভিডিওখিনিৰ পৰা যিখিনি কোৱেশ্চন তেওঁলোকক মই মোৰ ফালৰ পৰা বাছি দিছিলো এই গুটেখিনি কোৱেশ্চন তেওঁলোকে পৰীক্ষা দেখা পাইছিলে গতিকে পুনৰবাৰ এই বছৰ তোমালোকৰ মই ৰিজাল্টটো ভাল কৰাবলৈ মই চেষ্টা কৰিম গতিকে সেই ফালৰ পৰা আমি আজি আৰম্ভ কৰিব লৈছো তোমালোকৰ এটো সেশনৰ 2025-26 তোমালোকৰ যেটো বেটচ হেতুৰ আজি এটো তোমালোকৰ ক্লাস 11 ৰ প্ৰথম ভিডিও এটা প্ৰথমতে মোৰ চিনাকিটো দি লৈছো মোৰ নাম ডক্টৰ চিন্ময় কলিতা মই নগাঁও ৰূপহী মহাবিদ্যালয়ৰ ডিপাৰ্টমেন্ট অফ কেমিষ্ট্ৰি ফেকাল্টি ঠিক আছে আৰু তাৰ লগতে মোৰ নিজাকৈ এটা কোচিং ইনষ্টিটিউট আছে নগাঁৱত মহৰ্ষি টিউটৰিয়েল চেণ্টাৰ নামৰ তাতে অফলাইন হওক বা যোৱা বছৰটো অনলাইন বেটছটো প্ৰায় ভালে সংখ্যক ষ্টুডেন্টে এই বছৰ তেওঁলোকে মোৰ লগত পঢ়া-শুনা কৰি তেওঁলোকে ফাইনেলত অৱতীৰ্ণ হ'ব গতিকে এতিয়া মই সুবিধা পাইছো অকমান যেহেতু তেওঁলোকক মই বহুতখিনি আগুৱাই লৈ গলো এতিয়া মই সুবিধা পাইছো তোমালোকক আগুৱাই নাই গতিকে আজিৰ পৰা আৰম্ভ কৰিম মই তোমালোকৰ কাৰণে নতুনকৈ এটা ক্লাস বা এটা সেশন ষ্টাৰ্ট কৰিম ঠিক আছে এতিয়া চোৱা তোমালোকে ইকুইলিব্ৰিয়াম চেপ্টাৰটো মই আজি বহুতৰ কমেন্ট পাইছো ক্লাস 11 ৰ স্যাৰ কন্টেন্ট দিয়ক গতিকে মই ষ্টাৰ্ট কৰিব লৈছো তোমালোকৰ ক্লাস 11 ৰ কন্টেন্ট মোৰ লগতে আমাৰ চেণ্টাৰৰ এজন খুব ভাল স্যাৰ আছে দীপজ্যোতি স্যাৰ নগাঁও ইউনিভাৰ্চিটি অটোনমাছৰ তেওঁ ডিপাৰ্টমেন্ট অফ কেমিষ্ট্ৰি ফেকাল্টি স্যাৰেও তোমালোকক মেথছৰ ভিডিওসমূহ দিব আৰু তোমালোকে আমি দুইজনে মিলি কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্স তোমালোকক আগুৱাই লৈ যাম আৰু পৰীক্ষাৰ শেষ হোৱাৰ দিনটোলৈকে তোমালোকক আমি হলাই তোমালোকৰ লগত আছো ঠিক আছে এতিয়া চোৱা তোমালোকে আমি আৰম্ভ কৰিছো ইকুইলিব্ৰিয়াম চেপ্টাৰটো উইথ PYQ উইথ সলিউশন তোমালোকে যদি কোৱেশ্চন বেংক চাইছা তোমালোকে দেখা পাবা যে কোৱেশ্চনবোৰ খুব বেছি ৰিপিট কৰি থাকে সঘনাই এটা কোৱেশ্চন এবছৰ দিলে 3-4 বছৰ দিয়া নাই তাৰ পিছত দিছে কিছুমান কোৱেশ্চন 10 বছৰৰ পিছতো ৰিপিট কৰে গতিকে মই তোমালোকক গুটে তোমালোকৰ ইমান 12-15 বছৰৰ প্ৰতিটো কোৱেশ্চন কৰিব গলে এটা যথেষ্ট দীঘল ভিডিও হ'ব মই যিখিনি তোমালোকক খুব দৰকাৰী কোৱেশ্চন সেই কোৱেশ্চনখিনি লৈ আহিছো যাতে সেই টপিকটো কভাৰ কৰিলে তাৰ লগত ৰিলেটেড কোৱেশ্চনখিনি তোমালোকে পাই থাকা মানে কৰিবলৈ সলভ কৰিবলৈ পাৰিবা ঠিক আছে আজি মই তোমালোকক বৰ্ডত বুজাইছো ঠিক তেনেকৈ কিছুমান ভিডিও মই বৰ্ডতো বুজাম কিছুমান ভিডিও তোমালোকক আইপ্যাডতো বুজাবলৈ মই চেষ্টা কৰিম ঠিক আছে আজি আমি আৰম্ভ কৰিব লৈছো 2006 ত আহা এটা কোৱেশ্চনেৰে কোৱেশ্চনটো চোৱা যে the dissociation of PCl5 decreases in the presence of Cl2 chlorine তাৰ মানে কোৱেশ্চনটো এক্সপ্লেইন কৰিব দিছে কি দিছে এটো কিন্তু যদি ন এক্সপ্লেইন দিছে 1 মাৰ্কৰ এটা কোৱেশ্চন সো কোৱেশ্চনটো কি দিছিলে চোৱা যে PCl5 ৰ ডিসোসিয়েশনটো কিয় কমি যায় in the presence of Cl2 এটা চোৱা তাৰ কাৰণে আমি চাব লাগিব ইয়াৰ ইজিটো ৰিঅ্যাকশন আমাৰ ৰিঅ্যাকশনটো কি হয় বাৰু PCl5 যেতিয়া আমাৰ ডিসোসিয়েট হ'ব ডিসোসিয়েশনৰ কথা কৈছে নাই ডিসোসিয়েশন হলে কি হ'ব এটা পাম আমি PCl3 আৰু প্লাস এটা পাম Cl2 ক্লোৰিন গেছটো ওলাই যাব ঠিক আছে যিমানে বেছি ডিসোসিয়েশন হ'ব সিমানে বেছি কি হ'ব PCl5 আৰু Cl2 প্ৰডিউস হ'ব কিন্তু যদি ক্লোৰিনৰ তোমাৰ কি হৈ থাকে কনসেন্ট্ৰেচনটো যদি ডিসোসিয়েশন হোৱাৰ পিছত ইয়াৰ কনসেন্ট্ৰেচন বাঢ়িব নাই ডেফিনেটলি বাঢ়িব সো ইয়াৰ কনসেন্ট্ৰেচনটো ইনক্ৰিজ হোৱাৰ লগে লগে আমাক লি সেটেলিয়াৰে এটা কথা কৈছিলে তোমালোকে পঢ়িছা অলৰেডি লি সেটেলিয়াৰ প্ৰিন্সিপল তাত কি কৈছিলে যদি কিবা কাৰণে এটা কনসেন্ট্ৰেচনটো বাঢ়ি যায় কি ব্যাকওয়াৰ্ড ৰিঅ্যাকশনটো ফেভাৰ কৰে তাৰ মানে ইয়াৰ ডিসোসিয়েশনটো কমি আকৌ ইহতে কি কৰিব PCl5 ফৰ্মেশন কৰিব যাৰ কাৰণে তোমাৰ অ্যাকৰ্ডিং টু কি লি সেটেলিয়াৰ প্ৰিন্সিপল according to Lee Setelier principle তোমার কি হয় PC principle তোমার কি হৈ যায় dissociation to কমি যায় কিয় due to the backward reaction of PC chlorine ঠিক আছে backward reaction to favor কৰে কাৰণে PCl5 ৰ dissociation to কমি গৈ থাকিব
ঠিক আছে আমি যাম এটা কোৱেশ্চন নাম্বাৰ 2 লে সো কোৱেশ্চন নাম্বাৰ 2 আহিছিলে 2007 ত আহিছিলে সো কোৱেশ্চনটো তোমালোকক মই আতৰি দিছো সোৱা ভালৰে পঢ়িছোৱা কোৱেশ্চনটো দিছে যে for which of the following cases the reaction goes furthest to completion তাৰ মানে কোনটো ক্ষেত্ৰত তোমাৰ ৰিঅ্যাকচনটো আগুৱাই যাব বুলি সুধিছে তাৰ মানে সৰ্বাধিক পৰিমাণে ৰিঅ্যাকচনটো শেষ হ'বগে মানে কমপ্লিশন হ'ব এটা সোৱা ৰিঅ্যাকচনৰ কিমান আগুৱাই যাব সদায় আমাৰ কিহৰ ওপৰত ডিপেন্ড কৰে এটো কে এৰ ওপৰত ডিপেন্ড কৰে বুজি পাইছা তাৰ মানে ইকুইলিব্ৰিয়াম কনষ্টেন্টৰ ওপৰত ডিপেন্ড কৰে যিমানে বেছি ইকুইলিব্ৰিয়াম কনষ্টেন্টটো হাই হ'ব কে এৰ ভ্যালুটো হাই হ'ব সিমানে বেছি কি হ'ব কে এৰ ভ্যালু হাই হোৱা মানে সিমানে ৰিঅ্যাকচনটো ফাস্ট হ'ব হয়নে গতিকে ইয়াত কে এৰ ভ্যালু হাই কাৰ আছে k equal 10 to the power 10 আৰু k আমি কেনেকৈ জানো বাৰু k টো আমি জেনাৰেলি কেনেকৈ উলিয়াও ইকুইলিব্ৰিয়াম কনষ্টেন্টৰ ভ্যালুটো আমি কেনেকৈ উলিয়াও equilibrium constant of forward reaction divided by equilibrium constant of backward reaction এটো বস্তু তোমালোকক মই ফৰ্মুলাটো দি দিছো বিভিন্ন কোৱেশ্চনত কামত তোমালোকৰ আহিব পাৰে ঠিক আছে সো তোমালোকে k equal to 10 to the power 10 answer will be the correct answer ইয়াৰ লগতে তোমালোকক আৰু এটা কথা কৈ থওঁ যেহেতু তোমালোকৰ এবাৰ এমসিকিউ আৰু লগতে 35 মাৰ্কছৰ তোমালোকৰ ডেসক্ৰিপটিভ আহিব মই এমসিকিউ কাৰণেও তোমালোকৰ বহুত কোৱেশ্চন মোৰ ফালৰ পৰা দিম যি দৰে যোৱা বছৰ বেটছটোৱে আউট অফ 70 তেওঁলোকক মোৰ দেন 55 মাৰ্কছ মই দিয়া কোৱেশ্চন চাই পেলাই তেওঁলোকে কমন কৰিছিল এটো মই কোৱা কথা নহয় ষ্টুডেন্টে মোক জনাইছিলে গতিকে এই বছৰটো তেনেকৈ তোমালোকক মই হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু হেতু কাৰণে মই এটা গ্ৰুপ খুলি দিম এক তোমালোকৰ WhatsApp গ্ৰুপ এটা মই খুলি ক্ৰিয়েট কৰিম এই যেটো ভিডিওটোৰ যেটো কমেন্ট বক্স তাতে মই লিংকটো পেস্ট কৰি দিম তোমালোকে লিংকত গৈ তোমালোকে গ্ৰুপটো জয়েন হৈ ললে মই তোমালোকক এক্সামৰ টাইমত PDF বা যিবোৰ দৰকাৰী কোৱেশ্চন বা নোটস গুটেবোৰ প্ৰভাইড কৰিম তোমালোকে যদি গ্ৰুপটোত জয়েন হৈ ললে বহুতখিনি তোমালোকে বেনিফিট পাবা ঠিক আছে এতিয়া যাও আমি নেক্সট কোৱেশ্চনটো লৈছোৱা নেক্সট কোৱেশ্চনটো কি কৈছে যে what happens to a reaction at equilibrium if a catalyst is added yes কি ধুনীয়া এটা কোৱেশ্চন দিছে যদি আমি কোৱেশ্চনত যদি এটা ৰিঅ্যাকচন কৰি গৈ আছো catalyst তাতে দি দিলো তেতিয়া আমাৰ ৰিঅ্যাকচনটোত কি ধৰণে এফেক্ট পৰিব খুব ধুনীয়া কোৱেশ্চন কিয় catalystৰ কথা কোৱাৰ লগে লগে মোৰ এটা ভাল লাগি যায় কিয় কাৰণ মই ৰিসাৰ্চত মোৰ বহুদিনীয়া এক্সপেৰিয়েন্স আছে প্ৰায় 8-10 বছৰ মই ৰিসাৰ্চৰ কাম কৰিছো গতিকে মই তাতে মেইনলি catalystৰ ওপৰতে কাম কৰিছিলো মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট লগতে মই দিল্লী ইউনিভাৰ্চিটিটো বহুদিন ৰিসাৰ্চৰ কাম কৰিছো আইটি গুৱাহাটীটো ৰিসাৰ্চৰ এক্সপেৰিয়েন্স আছে গতিকে হেফালৰ পৰা catalystৰ ওপৰত catalyst বুলি কোৱাৰ লগে লগে মোৰ মনটো ভাল লাগি যায় কাৰণ বহুত কিখন মই ইন্টাৰনেশ্যনেল জাৰ্নেলত মই অলৰেডি ইন্টাৰনেশ্যনেল জাৰ্নেলত ৰেপুটেড ইন্টাৰনেশ্যনেল জাৰ্নেলত catalystৰ ওপৰতে মোৰ অলৰেডি বহুত কিটা পাবলিকেশন আছে তোমালোকে গুগলত যদি মোৰ নামটো মাৰিছা গুগল স্কলাৰত গৈ চিন্ময় কলিতা বুলি মাৰিছা তোমালোকৰ ধুনীয়াকে পাবলিকেশনবোৰ দেখাই পাবা হয় এটা চোৱা catalyst এটা দি দিয়াৰ লগে লগে আমাৰ কি হয় ইকুইলিব্ৰিয়ামত কি ধৰণে চেঞ্জ হয় সো catalyst যেটা দি দিম আমাৰ ইকুইলিব্ৰিয়ামত নো চেঞ্জ এটো বস্তু মনত ৰাখিবা নো চেঞ্জ অকাৰ্স আমি catalystে কেতিয়াও ৰিঅ্যাকচনৰ ইকুইলিব্ৰিয়ামত তোমাৰ কি নকৰে এফেক্ট নকৰে হেতু বস্তু মনত ৰাখিবা catalystে জাস্ট ৰিঅ্যাকচনৰ ৰেটটো ফাস্ট কৰিব যিটো ৰিঅ্যাকচন তোমালোকৰ যদি হ'ব লাগিছিল 3 ঘণ্টাত catalyst দিওঁতে তোমালোকক বুলে 3 মিনিটছত হৈ যাব 3 আৱাৰ্ছৰ ৰিঅ্যাকচনটো তোমাৰ 3 মিনিটত হ'ব কিন্তু কি ইকুইলিব্ৰিয়ামটো এটো ইকুইলিব্ৰিয়াম যেটো হ'ব ইয়াৰো ইকুইলিব্ৰিয়ামটো হিমানে হ'ব বুজি পালা নেক্সট এটা কোৱেশ্চন চোৱা 2023 যদি মই 23 লিখিছো বহুত কিটা ইয়াৰত এটো কোৱেশ্চন ৰিপিট কৰি আছে ডিফাইন বাফাৰ সলিউশন ঠিক আছে বাফাৰ সলিউশন তোমালোকে সকে ভাবিছা স্যাৰ এটো অলৰেডি তোমাক পঢ়াইছে কিন্তু পঢ়ালেও কি হ'ব সময়ত গৈ পেলাই তোমালোকে পাহৰি যোৱাৰ চান্স থাকে গতিকে ভিডিওটো দিছো তোমালোকে ভালদৰে লিখি নোটটো বনাই যাবা বহুতখিনি তোমালোকৰ হেল্প হ'ব হয় এটা বাফাৰ সলিউশন বুলি কলে আমাক কি বুজে বাৰু এই বাফাৰ সলিউশন কি হয় ৰেজিষ্ট কি হয় pH to that a buffer solution is a solution that resists the change in pH কি হয় বাফাৰ সলিউশনে তোমাৰ pH to change হত তোমাক বাধা দিয়ে on addition of acidic or buffer acidic or basic solution on addition of acidic or basic solution হয় কিবা এটা সলিউশনত আমি এসিড বা বেসিক বেস যদি মিলাই গৈ আছো কিন্তু হি pH টো
কি হ'ব এচিড দিয়াৰ লগে লগে pH টো 7 ৰ পৰা কমি আহিব বেজ দিয়াৰ লগে লগে 7 ৰ পৰা বাঢ়ি গৈ থাকিব কিন্তু বাফাৰ যদি সলিউশন হয় বাফাৰ সলিউশনে তাৰ কোনো ধৰণৰ মানে চেঞ্জ নহয় লগতে আৰু এটা মোৰ ফালৰ পৰা তোমালোকক কৈ দিছো বাফাৰ সলিউশনৰ এক্সাম্পল এটা পঢ়ি লবা এক্সাম্পল এটা খুব দৰকাৰী মই এটা কৈ দিছো চোৱা এচিটিক এচিড তোমালোকে ভিনেগাৰ যে খোৱা যে ঘৰত আচাৰ ভাল পোৱা নহয় খাই পেলে ভাতৰ লগত আচাৰত কি থাকে এচিটিক এচিড সো এচিটিক এচিডৰ লগত তোমালোকে যদি সোডিয়াম এচিটেট দি দিয়া সোডিয়াম এচিটেট যদি মিক্স কৰি দি দিয়া তেতিয়া হলে আমাৰ এটা ধুনিয়া এটা বাফাৰ সলিউশন ক্ৰিয়েট হ'ব বুজি পাইছা এটা খুব দৰকাৰী কোৱেশ্চন মই কেইটামান দেখালো এতিয়া আমি যাম নেক্সট স্লাইড খনলৈ ঠিক আছে এতিয়া সো আমি আহিলো এবাৰ 2000 ৰ এটা কোৱেশ্চনলৈ মই কোৱেশ্চনবোৰ এনেকুৱাকে পিক কৰিছো যাতে এনেকুৱা নহয় সিৰিয়ালি যে কৰি গৈছো এট 1 বাই 1 যিবোৰ দৰকাৰী কোৱেশ্চন তোমালোকক খুব আহিব লগিয়া সেই কোৱেশ্চনবোৰ মই দিম লগতে আৰু এটা সিৰিজ আমাৰ লাহেকে ষ্টাৰ্ট কৰিম মই প্ৰবেবল কোৱেশ্চন সিৰিজ পৰীক্ষাত জিতে তোমালোকক লেটাৰ মাৰ্ক পাত তোমালোকক আৰু বহুতখিনি আগুৱাই লৈ যাব ঠিক আছে এতিয়া সো কোৱেশ্চনটো 2000 ত আহিছিল যে ডিফাইন ল অফ মাস একচন সো মাস একচন আহিব পাৰে তোমালোকৰ কোৱেশ্চন কাৰণ বহুত বছৰ ৰিপিট কৰা নাই আহিছে মাজতো আহিছে গতিকে কিন্তু বহুত বছৰ আহা নাই 4-5 বছৰ গতিকে সা ল অফ মাস একচন বুলি আমি কেতিয়া কম বাৰু ল অফ মাস একচনে আমি কি উলিয়াব পাৰো ইকুইলিব্ৰিয়াম কনস্ট্যান্টটো উলিয়াব পাৰো এটা ধৰি ললো এটা ৰিঅ্যাকশন পৰীক্ষাত এনেকৈ লিখিবা let us consider a reaction let us consider a reaction ধৰি ললো a into a small b into capital B তাৰ পিছত এফালে small c into capital C plus small d into capital D small letter কিটা কি বুজাইছে কোএফিশিয়েন্ট বুজাইছে আৰু একিটাই তোমালোকৰ ৰিঅ্যাকটেন্ট বুজাইছে এটা আমাক ল অফ মাস একচনে কি কৈছে সো according to law of mass action ই আমাক কি বুজাইছে সো ল অফ মাস একচনৰ মতে যে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট আমাৰ কি হ'ব k = যদি আমি উলিয়াবলৈ যাও ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ ভ্যালু কি হয় concentration of product divided by concentration of reactant হয় না ইকুইলিব্ৰিয়াম কনস্ট্যান্টে কি বুজাব concentration of product কিন্তু কি হ'ব যিকিটা সদায় মনত ৰাখিবা কোএফিশিয়েন্ট থাকে কোএফিশিয়েন্টটো তাৰ প্ৰডাক্টৰ কনসেন্ট্ৰেচনৰ পাৱাৰ হিচাপে যায় সো এটো যদি নিদিয়া কিন্তু তোমালোকৰ এক্সামিনাৰ মাৰ্ক দিবলে খুব অসুবিধা পাব নিদিব কাৰণ ময়ো ধৰা ফাইনেলৰ বহুত কপি চাই থাকো বিএসসি কপি চাও ফাইনেলৰ কোৱেশ্চনৰ পৰীক্ষাৰ কপি চাও বা এই বছৰৰ চাম গতিকে তোমালোকৰ কোৱেশ্চনবোৰ আমি কেনেকৈ মাৰ্ক দিও সো সেই বস্তুটো আইডিয়াটো আছে কাৰণে মই তোমালোকক ভালদৰে বস্তুখিনি মই দেখুৱাই যাবলৈ পাৰিম গতিকে তোমালোকে ভালদৰে বস্তুবোৰ কোনখিনি কথাত মই গুৰুত্ব দিম সেই বস্তুটো তোমালোকে এবাৰ চাবাচোন পৰীক্ষাত মই কৈছো ডেফিনেটলি বহুত হেল্প পাবা ঠিক আছে হেতু হল নেক্সট স্টেট লি সেটেলিয়াৰ প্ৰিন্সিপল সো মই এটো লিখি নিদিও লি সেটেলিয়াৰ প্ৰিন্সিপল কৈ দিছো যদি আমাৰ এটা ৰিঅ্যাকশন এটা ইকুইলিব্ৰিয়ামত থকা ৰিঅ্যাকশন এটা কিবা এটা ফ্যাক্টৰে ডিস্টার্ব মানে টেম্পারেচার হাই কৰি দিলো বা কনসেন্ট্রেশন কিবা কাৰণে হাই হৈ গল মুঠতে ইকুইলিব্ৰিয়ামটো যদি ডিস্টার্ব হয় এটা ৰিঅ্যাকশনৰ হি ৰিঅ্যাকশনটো নিজে কি কৰিব কাউন্টাৰএক্ট কৰিব মানে হি যদি ৰিঅ্যাকশনটো ফৰওয়াৰ্ড হৈ গৈ আছিল দেখিছে কনসেন্ট্রেশন কিবা এটা টাৰ্মৰ কিবা এটা ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশনটো বাঢ়ি গল কি কৰিব ব্যাকওয়াৰ্ড ৰিঅ্যাকশনটো কৰি পেলাই মুঠতে তাৰ টাৰ্গেট এটাই যে ইকুইলিব্ৰিয়ামটো ডিস্টার্ব হ'ব দিব নালাগে হেতুৱে কৈছিলে আমাৰ এজন সাইন্টিস্ট আছিল লি সেটেলিয়াৰ বুলি তেওঁৰ নামৰ ওপৰতে তোমালোকৰ এইটো দিছে গতিকে এটো ভালদৰে পঢ়িবা ঠিক আছে এবাৰ চোৱা নেক্সট খুব ইম্পৰ্টেন্ট এটা কোৱেশ্চন 19 ত আহিছে আগতো আহিছিলে লাষ্ট 2023 ত আহিছে এবাৰ তোমালোকে 25 ত দিবা সো কোৱেশ্চনটো ভালকে চোৱা the pH of a solution at 25 degree is 2 তাৰ মানে 25 মানে কি হয় room temperature so room temperature কিবা এটা তোমাৰ সলিউশনৰ pH টো কি আছিল 2 আছিল সুধিছে যে pH টো যদি ডাবল কৰি দিয়া যায় তাৰমানে 2 পৰা যদি 4 কৰি দিয়া যায় তেতিয়া হলে তোমাৰ হাইড্ৰোনিয়াম আয়নৰ কনসেন্ট্ৰেচনৰ ওপৰত কি এফেক্ট কৰিব খুদিছে আমি জানোই হয় না নাই pH কি আছিল pH log of কি আছিল হাইড্ৰোনিয়াম আয়ন কনসেন্ট্ৰেচন হয় না নহয় আমি অলৰেডি পাইছো গতিকে আমাৰ চোৱা আমি যেতিয়া pH যদি আমি যেতিয়া আমি 2 থাকে যেতিয়া আমাৰ pH 2 থাকে তেতিয়া আমাৰ হাইড্ৰোনিয়াম আয়ন কনসেন্ট্ৰেচনটো কিমান হয় বাৰু এটো আমাৰ এন্টিলগ লব লাগিব তাৰ মানে কিমান হয়গে বাৰু তোমালোকে জানাই থাকে ডেফিনেটলি যেতিয়া এটো 2 থাকিব তেতিয়া তোমালোকৰ এটো কি হবগে 10 to the power -2 হবগে কাৰণ আমি এন্টিলগ লৈছো হয় নাই pH যেটা 2 হয় H3O+ বা H+ আয়নৰ কনসেন্ট্ৰেচন 10 to the power -2 হয়
আমি যেতিয়া pH ডাবল হল মানে যেতিয়া pH গৈ পেলাই 4 হৈ গল তেতিয়া কি হৈ যাব এটো কি হৈ যাবগে গৈ পেলাই 10 to the power minus 4 বুজি পাইছা নে 10 to the power minus 4 হৈ গল that means আমি কি বুজিলো concentration to মানে কি হ'ব তোমাৰ এটো কি হৈ গৈছে concentration to 100 টাইম কি হৈছে বাৰু দেখাত এনেকুৱা লাগিছে 2 পৰা গৈ 4 হৈ গল কিন্তু কি আছে মাইনাসত হৈছে নে নাই সো কি হৈ গল 100 টাইমস ডিক্ৰিজ হৈছে বুজি পালা তাৰ মানে যদি আমাৰ তোমালোকে ধৰিব পাৰিছা না এটো 2 পৰা গৈ পেলাই 4 হৈ গল হয়নে গতিকে এটো তাৰ মানে ইনটু কি কৰিলে ইনটু যদি আমি 100 কৰি দিও তাৰ মানে কি হৈ যায় 400 হৈ যায় বস্তুটো বুজি পাইছা সো ইনটু 2 কৰি দিছো এটো ধৰা 4 হৈ গল গতিকে তোমাৰ কিমান হৈছে 100% হৈছে নাই গতিকে আমাৰ pH of a solution যদি 2 থাকে যদি pH টো ডাবল কৰি দিয়া যায় তেতিয়া হলে তোমাৰ হাইড্ৰোনিয়াম আয়নৰ কনসেন্ট্ৰেচন টো কি হ'ব তোমাৰ ডিক্ৰিজ বাই কি হ'ব হাইড্ৰোনিয়াম আয়নৰ কনসেন্ট্ৰেচন টো তোমাৰ ডিক্ৰিজেস বাই কি 100% হয়নে ডিক্ৰিজেস বাই 100% নহয় সৰি 100 টাইমস 100 গুণ তাৰ মানে কমি যাব বুজি পালা নেক্সট চোৱা এটো চোৱা তোমালোকে লি সেটেলাৰ প্ৰিন্সিপল খুধি আছিলে বাৰেপতি এবাৰ এটো কোৱেশ্চন আছে লি সেটেলাৰ প্ৰিন্সিপলৰ ওপৰত গতিকে ভালদৰে চাবা খুব দৰকাৰী লি সেটেলাৰ ওপৰত তোমাক প্ৰিন্সিপল নিদিলো ইয়াৰ ওপৰত ঘূৰাই পকাই কোৱেশ্চন মুঠতে দিয়াত দিবই ঘূৰাই পকাই কেনেকৈ দিয়ে হেতু এক্সামিনাৰ জানিব কিন্তু তোমালোকে আনসাৰটো কৰিব জানিব লাগিব এতিয়া চোৱা according to লি সেটেলাৰ প্ৰিন্সিপল কি কৈছে আছে what will be the effect of temperature and pressure on the equilibrium constant ওপৰত এই ৰিঅ্যাকচনটো কি কৰে এটা ৰিঅ্যাকচনটা ধুনিয়াকৈ লিখি দিছে N2 গ্যাসিয়াস ফেজত আছে প্লাস O2 গ্যাসিয়াস ফেজত আছে তাৰ পিছত পালোগে আমি 2NO গ্যাসিয়াস ফেজত আছে আৰু এটা এনথালপিটো পজিটিভ ওকে খুব ধুনিয়া দেখিছা এক্সামিনাৰে হিন্ট দিয়ে দিছে তোমালোক কৰিব কাৰণে কি দিছে H equal to পজিটিভ দিছে গতিকে H equal পজিটিভ মানে এটো কি হয় এটো এটা আমাৰ কি হয় এন্ডোথাৰ্মিক মনত ৰাখিবা এন্ডোথাৰ্মিক ৰিঅ্যাকচন আৰু এন্ডোথাৰ্মিক মানে কি হৈ যায় তোমালোকে ল্যাবৰেটৰীত তোমালোকে KCl পানী দি পেলাই আমি কৰিছিলা নহয় KCl দিলে বা তোমাৰ পটাছিয়াম ক্লোৰাইড দি দিলে কি হৈ যায় পানীত যেটা বিকাৰটো দেখিছিলা নে ঠাণ্ডা হৈ যায় সো তেনেকুৱা এন্ডোথাৰ্মিক ৰিঅ্যাকচন সো তেনেকুৱা এটা ৰিঅ্যাকচন কেতিয়া আগলৈ যাব যেতিয়া আমি সেই ৰিঅ্যাকচনটো গৰম কৰি দিম তলৰ পৰা বাৰ্নাৰৰ ওপৰত বহাই পেলাই বাৰ্নাৰত তো জুই দি দিম অন কৰি দিম গেছটো তেতিয়াহে আমাৰ হ'ব তাৰ মানে যেতিয়া আমাৰ কি হ'ব টেম্পাৰেচাৰ যেতিয়া হাই কৰি দিব প্ৰেসাৰটো হাই কৰি দিব তেতিয়া আমাৰ কি হৈ যাব ইকুইলিব্ৰিয়াম ৰিঅ্যাকচনটো ফৰৱাৰ্ড ডাইৰেকচনত মুভ কৰিব তাৰ মানে ফৰৱাৰ্ড ৰিঅ্যাকচনটো ফেভাৰ কৰিব বুজি পালা গতিকে মই বহুত কিটা আঠটা কোৱেশ্চন তো লৈ আহিলো নেক্সট ভিডিওটো তেনেকৈ মই তোমালোকক খুব দৰকাৰী এটা সিলেক্টেড কোৱেশ্চনবোৰ এটা ভিডিওতে দিয়া নাই মই দুটা বা তিনটা পাৰ্ট কে দিম যাতে তোমালোকৰ বেছি হেল্পফুল হয় কাৰণ তোমালোকৰ জানো বহুত পঢ়িবলগীয়া থাকে গতিকে দৰকাৰী কোৱেশ্চনখিনি মই লৈ আহিছো ঠিক নেকি নেক্সট ভিডিওটো মই দৰকাৰী কোৱেশ্চনখিনি লৈ আহিম আৰু এটা কথা তোমালোকে প্ৰ্যাকটিক্যালৰ যিবোৰ তোমালোকে অলৰেডি হৈছে পৰীক্ষাত প্ৰ্যাকটিক্যাল আহিব মোৰ চেনেলটো প্লেলিষ্টত যদি যোৱা ধুনিয়াকে মই ক্লাস 11 12 কেমিষ্ট্ৰি প্ৰ্যাকটিক্যাল বুলি ভিডিও অলৰেডি বনাই থৈ দিছো কেনেকুৱা কোৱেশ্চন হলিব পাৰে তাৰ ওপৰতো ভিডিও মুঠতে আমাৰ লগত যদি থাকা তোমালোকক কলো নহয় এ টু জেড তোমালোকৰ সকলো ইনফৰমেশন হওক এন্ট্ৰেন্স ৰিলেটেড প্ৰ্যাকটিক্যাল ৰিলেটেড থিওৰি গুটে এভৰিথিং তোমালোকে সকলো পাই থাকিবা গতিকে তোমালোকে নিজৰ ফ্ৰেন্ড সাৰ্কুলৰ মাজত আমাৰ চেনেলটো শেয়াৰ কৰি দিবা যাতে সকলোৱে সাবস্ক্ৰাইব কৰিলে আমি একেলগে আৰু কাম কৰি একেলগে পঢ়াম তোমালোকক আমি একেলগে পঢ়িম পঢ়াম আৰু আগুৱাই যাম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং